জুবিন গাৰ্গক চিজাৰ আছে বুলি প্ৰত্যেকজনে জানিছিল। ইমান এলকহল গোটেই ৰাতি খোৱাৰ পিছত তেওঁক নাৱত লৈ গ'ল কিয়? নাৱত লৈ যোৱাৰ পিছত তেওঁক সাগৰত সাঁতুৰিব দিলে কিয়? সাগৰত সাঁতুৰিবলৈ আকৌ লাইফ জেকেটটো নোহোৱাকৈ দিলে কিয়? সাগৰত সাঁতুৰিব নোখোজাৰ পিছতো তলৰ পৰা শেখৰে চিঞৰিলে কিয়? আহক আহক। তাৰপিছত শেখৰে কিয় ক'লে ব'লক দূৰলৈ যাব পাৰোঁ। আমাৰ প্ৰশ্ন কুৱেশ্যনবোৰ তাত লাগি আছে। মতে কোনো জুবিন গাৰ্গ চিনি নাপায়। আৰু ছিংগাপুৰৰ গভৰ্ণমেণ্টে বা তাৰে পুলিচে বা তাৰ লয়ে কোন শেখৰ কোন শ্যামকানু কোন সিদ্ধাৰ্থ চিনি নাপায় ন। ছিংগাপুৰৰ মই সেইটোৰ লগত মোৰ একো মতলবেই নাই। আমি সেইটো হ'ব বুলি জানিছিলোঁ। অনাৰেবল CMA কৈছিল পানী নসৰা এখন চাৰ্জশ্বীট। প্ৰথমতে পানী চানী সৰি গৈ টঙা টেংকি ফুটিয়ে থাকিলে নাওখন। সেই মানুহৰ পৰা আমি কি ন্যায় বিচাৰি আছোঁ? মই সেইকাৰণে কৈছোঁ ন্যায় নালাগে। মই এতিয়া কৈছোঁ মই ন্যায় আশাও নকৰোঁ। মোৰ এতিয়া এটাই কথা, মই এটাৰ ওপৰতে আশা কৰিছোঁ, ভগৱান সঁচা অৰ্থত জুবিন গাৰ্গে ন্যায় পাবনে? কালিৰ দিনটোত আপুনি যদি চাব যায় যে কৰোনাছ আদালতৰ এটা গুৰুত্বপূৰ্ণ ৰায়দান, আৰু সেই ৰায়দানৰ পিছতেই এটা গুৰুত্বপূৰ্ণ যি প্ৰশ্ন উত্থাপন হৈ আছে যে সঁচা অৰ্থত জুবিন গাৰ্গৰ এই ন্যায় কিমান দূৰ সম্ভৱ, সেই সন্দৰ্ভত আমি কথা পতাৰ চেষ্টা কৰিম। বিভিন্নজনৰ সৈতে আমি কথা পাতি আছোঁ, আৰু কথাটো হৈছে যে এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে জুবিন গাৰ্গৰ সহশিল্পী পাৰ্থপ্ৰতিম গোস্বামী। পাৰ্থদা, কালিৰ দিনটোত যদি চাব যায় যে জুবিন গাৰ্গৰ যি কৰোনাছ আদালতৰ পৰা এটা ৰায় আহিলে যে জুবিন গাৰ্গৰ মৃত্যু সহজ মৃত্যু, সেয়া কথা স্পষ্ট হৈ গ'ল। কিন্তু তাৰ পৰৱৰ্তী প্ৰেক্ষাপটটো কেনেধৰণে হ'ব পাৰে অসমত, বিশেষকৈ যিহেতু এটা ন্যায় প্ৰক্ৰিয়া চলি আছে ন্যায়ালয়ত, গতিকে কি দেখিছে আপুনি? চোৱা, প্ৰথম কথা মই আজি 2-3 মাহ আগতে কৈছোঁ যে ছিংগাপুৰৰ যিটো কেছ দিছে বা ছিংগাপুৰৰ যিটো জুবিন গাৰ্গৰ, মই তেতিয়া কৈছোঁ এইটোত একো ভেলু নাই। কিয় ভেলু নাই? চোৱা, ছিংগাপুৰ এখন টুৰিষ্টৰ ওপৰত নিৰ্ভৰ কাণ্ট্ৰি এখন, আৰু ছিংগাপুৰৰ গভৰ্ণমেণ্টে বা তাৰে পুলিচে বা তাৰ লয়ে কোন শেখৰ কোন শ্যামকানু কোন সিদ্ধাৰ্থ চিনি নাপায় ন। খালি এটাই প্লাছ পইণ্ট আমি পালোঁ তেওঁলোকৰ যিখন পষ্টমৰ্টম ৰিপৰ্ট, যে তাতে অধিক মাত্ৰা এলকহল বডিত আছে। এতিয়া আমাৰ প্ৰশ্নটো তাৰ পৰা আহিব। তেওঁলোকে কেতিয়াও খুচৰি নাচায় কিয় আছে। তেওঁলোকৰ চক তেওঁলোকৰ মতে কোনো জুবিন গাৰ্গ চিনি নাপায়। এজন টুৰিষ্ট আহিছিল ইণ্ডিয়াৰ পৰা, সাগৰত সাঁতুৰিব গৈছে, ডুবিলে, তেখেতৰ মৃত্যু হ'ল। ফিনিছ, দ্যাটছ দ্য ষ্টৰী। মই এইটো 3 মাহ আগতে কৈছোঁ, তাতে সেইটোৱে ৰায় হ'ব। এতিয়া আমাৰ ষ্টৰিটো হ'ল কি, আমি সেইটোত মই ভাবোঁ আমি কোনো আমি দুখ কৰিব নালাগে, বা আমি সেইটোৰ কাৰণে একো আশা এৰিব নালাগে। কাৰণ চোৱা, তাতে সেইটো হ'ব বুলি মই 3 মাহ আগতে কৈছোঁ। আমাৰ কথাটো হ'ল কি, এতিয়া আমাৰ এটাই প্লাছ পইণ্ট যে আমি তাত গম পালোঁ পষ্টমৰ্টম ৰিপৰ্টত জুবিনৰ অংগত বহুত মাত্ৰা বেছি এলকহল আছে। এতিয়া প্ৰশ্নটো তাত আহে, জুবিনৰ বডিত ইমান এলকহল আহিল ক'ৰ পৰা? জুবিন গাৰ্গক চিজাৰ আছে বুলি প্ৰত্যেকজনে জানিছিল। ইমান এলকহল গোটেই ৰাতি খোৱাৰ পিছত তেওঁক নাৱত লৈ গ'ল কিয়? নাৱত লৈ যোৱাৰ পিছত তেওঁক সাগৰত সাঁতুৰিব দিলে কিয়? সাগৰত সাঁতুৰিবলৈ আকৌ লাইফ জেকেটটো নোহোৱাকৈ দিলে কিয়? সাগৰত সাঁতুৰিব নোখোজাৰ পিছতো তলৰ পৰা শেখৰে চিঞৰিলে কিয়? আহক আহক। তাৰপিছত শেখৰে কিয় ক'লে ব'লক দূৰলৈ যাব পাৰোঁ। আমাৰ প্ৰশ্ন কুৱেশ্যনবোৰ তাত লাগি আছে। ছিংগাপুৰৰ মই সেইটোৰ লগত মোৰ একো মতলবেই নাই। আমি সেইটো হ'ব বুলি জানিছিলোঁৱেই। চ' আমি ভাবোঁ আমি কেতিয়াও এইটো লৈ পেলাই আমি কেতিয়াও মন ভাঙিব নালাগে। মই জানো যে আল্টিমেটলি এতিয়া কিন্তু সোধা মোৰ প্ৰশ্নটো এটাই কথা, আমাৰ চাৰ্জশ্বীটখন কিমান ষ্ট্ৰং? মই সেইদিনা এটা লাষ্ট কথা ক'লোঁ, মোৰ এতিয়া বিশ্বাস নোহোৱা হ'ল। কাৰণ চাৰ্জশ্বীটখন প্ৰথমতে আমাৰ নিজৰ অনাৰেবল CMA কৈছিল পানী নসৰা এখন চাৰ্জশ্বীট। প্ৰথমতে পানী চানী সৰি গৈ টঙা টেংকি ফুটিয়ে থাকিলে নাওখন। দুটাতে হাৰিলোঁ নে আমি? প্ৰথম দুটাত। এতিয়া ভয় হৈছে বাকী চাৰ্জশ্বীটখনৰ কি লেখা আছে। চ' সেইকাৰণে মোৰ, আৰু তাৰ আগতে মোৰ এটা কথা যে আমি অলপ আগতে তুমি যেনেকৈ ক'লা আমি যে চবেই জাষ্টিছ ফৰ জুবিন লিখি আছোঁ, মই সেইটো চিঞৰিয়ে আছোঁ 6 মাহে। জাষ্টিছ ফৰ জুবিন অকল লিখি দিলে নহ'ব। আজি আমি দেখিছোঁ, চোৱা, আমি এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি, ইলেকশ্যন হ'বই। ইলেকশ্যনত মানুহে পাৰ্টিক ছাপোৰ্ট কৰিবই, মানে ইলেকশ্যন ৰেলী ওলাবই। অ'কে, সেইটোত আমাৰ একোৱেই নাই, সেইটো হ'ব লগা ডেম'ক্ৰেটিক কাণ্ট্ৰি হ'বই। সেনেকুৱা ৰেলী জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কেইটা ওলাল? মোৰ প্ৰশ্নবোৰ তাত। ৰেলী ওলাওক, ভাল কথা, ডেম'ক্ৰেটিক কাণ্ট্ৰি, পাৰ্টি হ'ব, নিজৰ নিজৰ পাৰ্টি কোনোবাই ছাপোৰ্ট কৰিব, ইলেকশ্যনত কোনোবা জিকিব কোনোবা হাৰিব, নিজৰ কেম্পেইনিং কৰিব, ভেৰি গুড, কৰক। সেনেকুৱা জানো ৰেলী কেইটা ওলাল জুবিনৰ ন্যায় বিচাৰি? দুখ লাগিছে তাত। সেইখিনি সময়ততো ন্যায় নোলাল। এতিয়া ফেচবুকত বহি পেলাই ময়ো লিখি দিব পাৰোঁ, বুমৰাই বল কৰিলে মই 5টা 6 মাৰিম। বেটখন লৈ পেলাই পিটছত খাৰা হ। মুখেদি ক'লে নহ'ব মই বুমৰা বলত 5টা 6 মাৰিম, তই বেটখন লৈ খাৰা হচোন বুমৰাৰ মুখত। চ' সেনেকৈ মই বাৰে বাৰে কৈ আছোঁ, জাষ্টিছ ফৰ জুবিন লিখিলে নহ'ব। আজি যে ইমান ৰেলী ওলাল, আৰু তাৰ মাজতে দেখিলোঁ একচামেতো জুবিন গাৰ্গ আমাৰ হেৰুৱাল ঢুকোৱাৰ কাৰণেতো বিৰাট ভাল পাইছে, আনন্দিত। কোন তেওঁলোক, কিহৰ বাবে তেওঁলোকে ভাল পাইছে? কিয় ভাল পাইছে নাজানো, আনন্দিত কাৰণে জুবিন গাৰ্গৰ ঢুকোৱাৰ পিছত পোষ্টাৰত গুৰ মাৰিছে।
ন্যায় বিচাৰ পোষ্টাৰ ফালি দিছে তেওঁলোকে ফূৰ্তি পাইছে কাৰণে ফালিব পাৰিছে তুমি পাৰিবানে মই এটা অচিনাকি মানুহ এজন অচিনাকি মানুহ যোনজন ঢুকাইছে তেওঁৰো পোষ্টাৰ এখন লাট মাৰিব বা ফালিব নোৱাৰোঁ তেওঁলোকে তাৰমানে অন্তৰৰ পৰা সুখটো ওলাই গৈছে থাকিব পৰা নাই তাৰমানে তো সেনেকুৱা মানুহ থাকিলে আমি কি ন্যায় পাম সেই মানুহৰ পৰা আমি কি ন্যায় বিচাৰি আছোঁ মই সেইকাৰণে কৈছোঁ ন্যায় নালাগে মই এতিয়া কৈছোঁ মই ন্যায় আশাও নকৰোঁ মোৰ এতিয়া এটাই কথা মই এটাৰ ওপৰতে আশা কৰিছোঁ ভগৱান আৰু যদি সঁচাই অনুৰাগী অসমৰ ৰাইজ আছে তেওঁলোকহে আছে আৰু মই কওঁ অসমৰ বুলি নহয় পৃথিৱীত যেতিয়া ৰাইজ একগোট হয় ন তাতকৈ ষ্ট্ৰং পৃথিৱীত একোৱে হ'ব নোৱাৰে তেওঁলোকৰ আগত কোনো নীতিকে তাৰমানে তো তেওঁলোকক মই আকৌ সুধিছোঁ আপোনালোকে যে জুবিনক ভাল পাইছে সঁচাখিনি দেই যিখিনি সঁচা জুবিনৰ অনুৰাগী আছে আপোনালোকে যে ভাল পাইছে অন্তৰৰ পৰা ভাল পায় জুবিনৰ কাৰণে মই কিন্তু পাইছোঁ দেই মই পৰহিও ৰাতিপুৱা পাইছোঁ বয়সস্থ মানুহ মোক চিনি নাপায় ৰাস্তা দি মই যাওঁতে নুনমাটিত চি মাষ্ট বি 70+ হ'ব লগৰে এজন 60+ হ'ব মোক ফটকৈ সুধিলে ভাইটি তুমি গোস্বামী নহয় যে মই বিশ্বাস কৰিবা শুকাই কান্দি দিছে জুবিনৰ কাৰণে শুকাই কান্দি দিছে মোক দেখা পাই কৈছে তোমাক দেখা পালে এনেকুৱা লাগিল যে মোৰ জুবিনক মোৰ নিজৰ সন্তান এটা হেৰুৱা নিচিনা লাগিল চ' সেইখিনি আচল কিন্তু তেওঁ কৈছে আমি দুখীয়া সৰু মানে আমাৰ মাত কোনে মাতিব আমি ভয়তেতো মাতিবই নোৱাৰোঁ চ' মই কৈছোঁ যিখিনিয়ে মাতিব পাৰে এটলিষ্ট আপোনালোকেতো মাতক আৰু মই বাৰে বাৰে কৈছোঁ যে এই আমি ঘৰত বহি অকল ন্যায় লিখিলে ন্যায় নহ'ব ছেকেণ্ড কথা মোৰ আৰু এটা কথা আমি কেইদিনমানৰ আগত চাওক আমিতো নাজানিছিলোঁ ন আমিতো আৱেগিক হৈছিলোঁ জুবিন গাৰ্গ সাঁতুৰিব গ'ল ডুবিলে আমাক কোনে মনত সোমাই দিলে যে জুবিন গাৰ্গ এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ এই মৃত্যুক লৈ ক'ৰবাত নহয় ক'ৰবাত কনস্পিৰেচি আছে ক'ৰবাত নহয় ক'ৰবাত ষড়যন্ত্ৰ দেখা পাইছে মইতো কওঁ 110% ষড়যন্ত্ৰ কনস্পিৰেচি থাকিব লাগিব কনস্পিৰেচি নহ'লে এটা মানুহে অকলে লৈ গৈ জুবিন গাৰ্গক ছিংগাপুৰত এনেকৈ কনস্পিৰেচি কৰি কাৰোবাৰ বেকত ভাল পাৱাৰফুল ভাল মানুহ আহিলে কাৰো খা নাই তুমি কাৰ লগত কথা পাতি আছোঁ আমি কোনজন ব্যক্তিৰ কথা পাতি আছোঁ জুবিন গাৰ্গ মই নহয় ন যে আজি পাৰ্থ গোস্বামীক লৈ গৈ ক'ৰবাত মাৰি দিলে বা আমাক ইজি মাৰিবলৈ কিন্তু এইচব বস্তু আৰু আমাক কোনে ক'লে যে জুবিন গাৰ্গৰ হত্যা হৈছে আমাৰ অনাৰেবল CM কৈছে প্ৰথম তেতিয়াহে আমি গম পালোঁ তাৰপিছত চাৰ্জশ্বিটখনত SIT লিখি দিলে এই 4টা হত্যাকাৰী তেওঁলোকৰ 35 ধাৰা কিবা লগাই দিলে তাৰপিছত মোৰ কথা হ'ল কি ইমানখিনি লাগি দিয়াৰ পিছত আমি চাৰ্জশ্বিটখনৰ ওপৰতে আশা কৰি আছিলোঁ এতিয়া চাৰ্জশ্বিটখন দুৰ্বল তাৰপিছত আমি শুনা পালোঁ যে আমাৰ অনাৰেবল CM কি ক'লে জুবিন গাৰ্গক আমি ন্যায় দিম চ' যিটো বস্তু মই তেতিয়াই কৈছোঁ সেইটো কেনেকৈ হ'ব পাৰে তুমি বা আমি ন্যায় দিব নোৱাৰোঁ এটা ন্যায়ালয় এখন কোৰ্ট আছে চ' সেইচব বস্তু মই ভাবোঁ এইচব বস্তু মানুহক ডাইভাৰ্চন কৰিবৰ কাৰণে এইটো বস্তু ক'ব নাপায় যিটো বস্তু নহয় আজি কেতিয়াও কোনো মানুহে কাকো ন্যায় দিব নোৱাৰে ন্যায় হেজ টু বি গিভেন বাই দ্য ল এণ্ড দ্য কোৰ্ট চ' হাউ কেন ছামৱান চে আমি ন্যায় দিম চ' এইচব বস্তু মানুহক এনে আমি ডাইভাৰ্ট কৰি আছোঁ বেলেগ বেলেগ ৰাস্তাত চ' সেইচব কৰিব নাপায় ৱাই যদি প্ৰথমতে কয় আমি ডেফিনেটলি এইটো কৰিছোঁ এতিয়া চাৰ্জশ্বিট হৈছে SIT হৈছে এটা ন্যায়ালয়ে দিব ফিনিছ এতিয়া সেইটো এটা কথা ছেকেণ্ড কথা এতিয়া মই দেখিছোঁ চাওক বাকী কিছুমানৰ মইতো কওঁ এতিয়া এই হত্যাকাৰীকেইটা ওলাই দিয়ক ৰাইজক হৈ গ'ল আৰু আমি বহুত দেখিলোঁ বহুত ৰখিলোঁ বহুত শুনিলোঁ এতিয়া যে এই যে ফাষ্ট ট্ৰেক আছে ফাষ্ট ট্ৰেকত আমি আগৰ উদাহৰণ দেখিছোঁ না 8 বছৰৰ ফাষ্ট ট্ৰেক চলি আছে চ' ফাষ্ট ট্ৰেক চাষ্ট্ৰেকৰ কথা নহয় যদি তাতে লিখি দিছে এইকেইটা হত্যাকাৰী বাছ খতম এতিয়া মোক চাজা লাগে সিহঁতক এতিয়া চেম্বাৰ লাগে আৰু মই এতিয়া আকৌ এটা কথা কওঁতে মই একদম কৈছোঁ এতিয়া তাতে দেখিলোঁ বাকীজনেতো বাৰু নিজৰ বেল ৰিজেক্ট কৰিছে এতিয়া প্ৰথমতে যেতিয়া আমাৰ গোটেই অসমৰ উকিলখিনিয়ে কৈছে যে আমি জুবিন গাৰ্গৰ এই হত্যাত কোনো আমি কেছ নলওঁ তেতিয়া আমি চবকে হাতযোৰ কৰি ধন্যবাদ জনাইছিলোঁ এতিয়া কিন্তু সেই হত্যাকাৰী এজন অমৃত প্ৰভাক বচাবলৈ আমাৰ অসমৰ উকিলে লাগি আছে হ'লনে এতিয়া মই এটা আকৌ কওঁ তেওঁলোকক মোৰ প্ৰতি খং নাই দেই সেই উকিলকেইজনৰ ডেফিনেটলি এইটো ব্ৰেড এণ্ড বাটাৰ তেওঁলোকৰ এইটো প্ৰফেশ্যন তেওঁলোকে কৰিব কিন্তু তেওঁলোকে এটা কেছ এৰি দিব নোৱাৰিলেনে অকল জুবিন গাৰ্গৰ ক্ষেত্ৰতো এৰি দিয়ক না আৰু নহ'লে যদি তেওঁলোকে কয় যে নহয় য়েছ আমি এইটোৰ কাৰণে আমি এটা ফিজ লৈছোঁ তেওঁলোকে যদি মই তেওঁলোকক আকৌ ৰিকুৱেষ্ট কৰি কৈছোঁ মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ খং উঠা নাই যে দৰকাৰ হ'লে যদি আপোনালোকৰ টীম আছে বহুত টীমৰ অলৰেডি পইচা পাতি হেৰি আছে মই অসমৰ প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে ভিক্ষা কৰি পেলাই সেই ফিজটো তুলি তেওঁলোকক দি দিম আপোনালোকে এই জুবিন গাৰ্গৰ হত্যাকাৰী বচাবলৈ প্লিজ হাতযোৰ কৈছোঁ চেষ্টা নকৰিব দুখ পাম আমি অসমীয়া মানুহ হৈ পেলাই আমি অসমৰ কাৰণে যিটো জুবিনে সদায় জীৱনবোৰ অসমীয়াৰ কাৰণে ছেক্ৰিফাইচ কৰি দিলে আৰু অসমীয়া মানুহৰ কাৰণে জীৱনটো গুচি গ'ল তেওঁ আৰু তেওঁৰ হত্যাকাৰীক নবচাব আৰু আপোনালোকৰ প্ৰফেশ্যন মই জানো কিন্তু এটলিষ্ট এটা কেছ বাদ দিয়ক
এই জুবিনৰ হত্যাকাৰী নবচাব। আৰু এতিয়া মইতো ছিংগাপুৰৰ সেইকাৰণে কওঁ, ছিংগাপুৰৰ এইটো যিটো ৰিজাল্ট মোৰ কাৰণে একো শ্বকিং নহয়, মই এইটো 3 মাহ আগতে কৈছোঁ এইটোৱে হ'ব। কিন্তু কথাটো হৈছে যে ইয়তত থকা যিবোৰ প্ৰৱাসী অসমীয়া আছিলে তেওঁলোকে গোটেই স্বতঃস্ফূৰ্তভাৱে কথাখিনি দেখিছিলে, কি হৈছিলে কি নাই হোৱা, জুবিন গাৰ্গৰ কোন সময়ত উশাহ বন্ধ হৈছিলে, কোন সময়ত কিমান সময়ৰ পিছত CPR দিয়া হৈছিলে, গতিকে এই কথাখিনিতো তেওঁৰ চাক্ষুষ দৃষ্টিৰে তেওঁলোকৰ গোটেইখিনি আছিলে। মইতো সদায় কৈছোঁ চা, জুবিন গাৰ্গৰ হত্যাকাৰী বা হত্যা কেনেকৈ ন্যায় হ'ব? হু ইজ দ্য উইটনেছ? আমি 360টা উইটনেছ আছোঁ। আমি গুৱাহাটীৰ উইটনেছে, আমি জুবিন গাৰ্গে পুৰি এখন খাইছে সেইটোৰ উইটনেছে আছে। কোন কমিটিৰ পৰা কোনে পইচাৰ ক্ষেত্ৰখিনি, পইচা নালাগেও, জুবিন গাৰ্গে নাই এতিয়া পইচাখিনি লৈ কাক কি কোনে কি খাব এতিয়া। আমাৰ কথা হ'ল কি, এতিয়া আমি একদম চিম্পল, মই কৈছোঁ মইতো উকিলো নহয়, মই একো ইমান একদম ডাঙৰ এজন কোনোবা হেৰিও নহয়, কিন্তু ময়ো জানো উইটনেছ নহ'লে একো কেছ নহয়। জুবিন গাৰ্গৰ হত্যা হোৱা সেইখিনি সময়ত এট দ্য প্ৰেজেণ্ট হোৱা মানুহখিনি কোন? নাৱত থকা মানুহখিনি। তেওঁলোক জানো উইটনেছত আছে? এজনো নাই। তেওঁলোকক মাতিলে গোটেইকেইজনো নাহিলে, হাঁহি হাঁহি আহিলে, হাঁহি হাঁহি গুচি গ'ল। নাও টেল মি, জুবিন গাৰ্গৰ হত্যাৰ সময়ত সেইখিনি সময়ত কি হৈছিলে উইটনেছখিনি কোনে দিব? সেই উইটনেছখিনি কোনে দিব? তাৰমানে সেইকেইজন মানুহক আজি তেওঁলোকে যি কৈছে কোৰ্টত, সেই কোৰ্টে সেই শুনিছে। মইতো সেইদিনা গম পাইছোঁ জুবিন গাৰ্গৰ বডিত ইমান % এলকহল আছে, তেওঁলোকে বোলে লাষ্ট কোৰ্টত 5জনে কৈছে জুবিন গাৰ্গে মদেই খোৱা নাছিল। এতিয়া মোৰ প্ৰশ্নটো হ'ল কি, তেওঁলোকে সেই থকা 16জনৰ 5জনে কৈছিল জুবিন গাৰ্গে মদ খোৱা নাছিল ৰাতিপুৱা। তেনেহ'লে এতিয়া কোনটো ভুল? তেওঁলোক ভুল নে পষ্টমৰ্টম ৰিপৰ্টটো ভুল ছিংগাপুৰৰ? মোৰ কুৱেশ্যনবোৰ তাত আছে। যদি ছিংগাপুৰ ইমান টাইট, তেওঁলোকে কৈ দিলে 5জনে জুবিন গাৰ্গে মদ খোৱা নাই, তেনেহ'লে পষ্টমৰ্টম ৰিপৰ্টত কেনেকৈ ইমান % ওলাল? চ' এই বস্তুটো শুনি পেলাই নালাগে জানো গোটেই এটা বনাই থোৱা, ইয়াতে কনস্পিৰেচি এটা বনাই থোৱা ষ্টৰি, আমাক ডেইলি এটা মানে সৰু সৰু জলকীয়া বম এটা মাৰি আছে, আমি সেইটোকে ফূৰ্তি পাই আছোঁ। আজি ভাল হ'ব নেকি? নহয়, কালি দেখোন নাই, বমটো নুফুটিল। চ' আমি সেই আশাতেই জীয়াই আছোঁ। সেইকাৰণে মই কওঁ, এতিয়াও কৈ আছোঁ, প্ৰেজেণ্ট মুভমেণ্টত থকা মানুহগৰাকী যদি নাহে, জুবিন গাৰ্গৰ হত্যাৰ কোনো কেছ নোলায়, কোনো এটা এই দোষীকেইটা চব মুক্তি হৈ যাব। সেইকাৰণে এই 15জনক আহিবই লাগিব, 15-16জন যি আছে তেওঁলোকে একজেক্টলি ক'ব লাগিব। আৰু মোক এতিয়া এটা কোৱা, ছিংগাপুৰে কি ক'লে? জুবিন গাৰ্গৰ যিটো ৰিপৰ্ট প্ৰথমতে দিছিল ড্ৰাউনিং, সেই ভিডিঅ'টো ক'ত? আমিতো ড্ৰাউনিং ভিডিঅ'টো দেখা নাই। তহঁতে বাকীকেইটা ভিডিঅ' দিছে, ভিডিঅ'টো কিয় দেখা নাই? জুবিন গাৰ্গৰ আমি প্ৰথমবাৰ বাৰে কৈ আছোঁ, এতিয়া তাতো আমি নাজানো কোনটো ফাৰ্ষ্ট ভিডিঅ' ছেকেণ্ড ভিডিঅ'। কিন্তু এবাৰ আমি লাইফ জেকেট পিন্ধি সাঁতুৰি থকা দেখা পালোঁ, এবাৰ লাইফ জেকেট নোহোৱাকৈ শেখৰে যে লৈ গ'ল বহুত দূৰলৈকে, সেইটোতো ঠিকে, আহি পেলাই জুবিনে ধৰিছে লাষ্টত নাওখন। এতিয়া ঢুকুৱা ডুবোৱা ভিডিঅ'টো ক'ত? এতিয়া জুবিন গাৰ্গে সেই নাৱত পানীত ডুবালে নে তহঁতে পাৰলৈ আনি পেলাই টিপি পেলাই মাৰিলি? প্ৰুভ ইট। তহঁতে যে ইমান কৈ আছ প্ৰুভ কৰিব লাগে, প্ৰুভ ইট নাও। ৱেৰ ইজ দেট ভিডিঅ'? মোৰ সেইটো কথা। ছেকেণ্ড কথা, ভিডিঅ'বোৰ যোনে দিনাজানি কৰি আছিল, কোনে কাক দিছিল? সেই মানুহটো কোন? চ' মই যদি হু ইজ দ্য কালপ্ৰিট, হু হেজ গিভেন দ্য ভিডিঅ' টু দ্য পাব্লিকত ভিডিঅ'বোৰ ৰিলিজ কোনে কৰিছে? সেই মানুহটো কোন? মানুহ মতাই হওক মাইকী হওক কোন হয়? ছেকেণ্ড কথা, চোৱা, আজি তুমি যদি এজন মানুহ মাৰ্ডাৰ কৰিছা, তোমাৰ মাৰ্ডাৰৰ ৱেপনটো মই লুকাই থৈছোঁ বা ভিডিঅ' লুকাইছোঁ, মই সমানে দোষী। কিন্তু তোমাৰ যদি ফাঁচি হয়, মোৰো ফাঁচি হ'ব লাগিব। এতিয়া মোৰ নামেই নাই যে। তুমি আৰু অমৃত প্ৰভাই প্ৰথমতে কৈ দিছিল যে ভিডিঅ'কেইটা মই দি দিছোঁ। কাক দিছ? কোনে ভিডিঅ'কেইটা শ্বেয়াৰ কৰিছে? চ' সেই মানুহখিনি নাই। নাৱত থকা এট দ্য হিট অফ দ্য মুমেণ্ট যিখিনি আমাৰ জুবিন গাৰ্গ হেৰালোঁ, সেই মানুহকেইজন নাই। এতিয়া মই আৰু পৰিয়ালটোৱে তাতে কি জুবিন গাৰ্গৰ হত্যাৰ ওপৰত আমি উইটনেছ দিম? চ' এইটো এটা হাঁহি উঠা কথা হৈছে নাই? চ' মই কওঁ, এতিয়া SIT হওক, এই চাৰ্জশ্বিটে হওক, মোৰ এতিয়া একোৱেই বিশ্বাস নোহোৱা হ'ল। যেতিয়া প্ৰথমতে এই যে পানী ফেক্টৰী খুলি গ'ল, শ্যামকানুৰ একাউণ্ট খুলি গ'ল, তাৰপিছত মোৰ 1% এতিয়া বিশ্বাস নাই। মই সেইকাৰণে এতিয়া কওঁ, যদি ভগৱান সঁচাকৈ আছে, এই ভগৱান নিচিনা মানুহ এজনক তেওঁৱে ন্যায় দিব পাৰিব। আৰু অসমৰ ৰাইজ যদি এতিয়াও সঁচাই কেইজনমান আছে, আৰু মই জানো আছে, মই নিজে পায়ো আছোঁ, তাৰ মাজত দুই এটাই ফূৰ্তি পোৱা মানুহ দুই এটা সদায় ওলাব, অসুৰ সদায় ওলাব। সেই মানুহখিনিয়ে এতিয়া সেই ফেচবুকত লিখি থাকিলে অকল নহ'ব। তাৰমানে যেনেকৈ আমি সেই নাচি নাচি এতিয়া ওলাইছোঁ হাজাৰ হাজাৰ মানুহ ইলেকশ্যনত, তেনেকৈ আমি খঙে খাঙে ওলাওঁচোন জুবিন গাৰ্গৰ ন্যায় বিচাৰি। চ' সদায় চব বস্তু ৰাইজে ঘূৰি গৰিমাৰ গাত বা আমাৰ গাত পেলালে নহ'ব। তাৰমানে এই ঘৈণীয়েকজনী, কাৰণ জুবিন গাৰ্গ সকলোৰে আছিলে, অসমবাসীৰ প্ৰত্যেকজন মানুহৰে জুবিন গাৰ্গ আছিলে। জুবিন যেতিয়া ঢুকাই চবেই কি কৈছে? এনেকুৱা লাগিছে যে প্ৰত্যেকটো অসমীয়া মানুহৰ ঘৰত এজন সন্তান ঢুকাল। আৰু জুবিনে জীৱনটোৱে প্ৰত্যেকটো অসমীয়া, জুবিনে সদায় নিজে কৈ গৈছিল। কিন্তু মই কোনো ধনী মানুহ, কোনো ডাঙৰ পলিটিকেল মানুহৰ লগত মই কেতিয়াও নাথাকোঁ। মই সদায় অসমীয়া নিজৰ মাটিত থকা মানুহখিনিৰ লগত মই থাকিম। তেওঁলোকক মোক লাগে,
মই তেওঁলোকৰ হৈ সদায় থাকিম। আজি আপোনালোক ক'ত? আপোনালোক আজি ক'ত? যিজন মানুহে জীৱনটো আপোনালোকক দিলে, কিমান ডাঙৰ ডাঙৰ ছেক্ৰিফাইচ কৰিলে, আজি আপোনালোক কিয় নাই? আজি আপোনালোকে এতিয়া ৰ'দত ওলাই পেলাই, মোৰ প্ৰশ্ন, আপোনালোকে ৰ'দত ওলাই যদি অলপ এটা কোনোবা এজন মানুহক জিকিবৰ কাৰণে এটা কেম্পেইনিং পাৰ্টি ভাল পাইছে, কৰিব পাৰিছে, খুব ভাল কথা, কৰক। তেনেকৈ জুবিনৰ ন্যায়ৰ কাৰণেও এদিন ওলাই আহকচোন, তেনেকৈয়ে ওলাই আহক এদিন। আপুনি যদি তাতে দুঘণ্টা এদিন ৰ'দত খোজকাঢ়িব পাৰিছে, এই জুবিনৰ কাৰণে এদিন দুঘণ্টা খোজকাঢ়ি দিয়ক। কিন্তু সেইবোৰ বস্তু মই ক'লেতো নহ'ব, আমিতো সেই সৰু সুৰা এটা মানুহ ন, সেইটো নিজেই বুজি পাব লাগিব, নিজৰ বিবেকটো, যে আমি কি কৰিলোঁ, তাৰমানে কাক হেৰালোঁ আৰু কেনেকৈ হেৰালোঁ, কিয় হেৰালোঁ, জানিব জানো কাৰো ইচ্ছা যোৱা নাই যে? এতিয়াও জানো সঁচা জানো জুবিন গাৰ্গ কেনেকৈ ঢুকাইছে? আমাক কৈ আছে কাৰণে, এতিয়া চোৱা এটা চিম্পল কথা, জুবিন গাৰ্গৰ নাৱত যদি তাতে পানী খালে, বুজি ল'লোঁ, বিশ্বাস কৰিছোঁ, তাৰপিছত নাওখনৰ পৰাতো জুবিন গাৰ্গৰ লগালগ হস্পিটাল অহা নাই, 1 ঘণ্টা 1.5 ঘণ্টা তাত পৰি আছে, কিন্তু সেই কথাখিনি ওলাইছে জানো? সেই 1-1.5 ঘণ্টা ওলাইছে জানো? আৰু এখন ছিংগাপুৰৰ নিচিনা ষ্ট্ৰিক্ট কাণ্ট্ৰি, ছিংগাপুৰৰ নিচিনা জেগাত জুবিন গাৰ্গক লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিবলৈ নাৱৰ মানুহখিনিয়ে কিয় দিলে? ডোণ্ট ইউ থিংক তাতো কিবা এটা সোমাই আছে? তাতো জানো কিবা এটা কনচিকুৱেঞ্চ নাই? আমিওতো গৈছোঁ এখন দুখন বাহিৰৰ কাণ্ট্ৰিত, আমিওতো দেখিছোঁ তাত মানে ইউ আৰ নট এলাউড মানে নট এলাউড, তাত আৰু আমি দাদা দিয়ক নাই, এই চব ছিষ্টেম নাই। তো ইমান ডাঙৰ এখন ইয়থত, ইমান ডাঙৰ প্ৰফেচনেল ইয়থত ইমান মানুহ থাকোঁতে তাৰে কেপ্টেইন বা তাৰ এমপ্লয়ীখিনি তাক যাব দিলেনে? তাৰপিছত চাবা আৰু এটা কথা, মোৰ সদায় মোৰ মানে কৈছোঁ খং উঠি থাকে, যেতিয়া সেই শেখৰে মাতিছে তাক, ব'লক ব'লক, জুবিনে এতিয়া সাঁতুৰি গৈ আছে, নাৱৰ দুজনমানে কৈছে পাৰিব জানো, সেইখিনি মই ছাইডৰ পৰা এখন কায়েক লৈ পেলাই সিদ্ধাৰ্থ আছে দেখিছানে, তেতিয়া কৈছে যোৱা আগুৱাই যা, সিদ্ধাৰ্থ এতিয়া কি কৈছে? নালাগে, হাতখন চাবা ভিডিঅ'কেইটা, তোমালোকেতো আৰু ভালকৈ দেখা পাবা, তোমাৰ তাত আছে। তেতিয়া এই নাৱৰ পৰা এজনে কৈছে এই তালৈ যোৱা আগুৱাই যোৱা, ই পাৰিব নাই। তেতিয়া সিদ্ধাৰ্থ সেই কায়েকখন বৈ পেলাই দেখাইছে, একো নাই হ'ব, তাৰপৰা তহঁতে বিচাৰিছ সি যাওক আৰু ডুবক। চ' ইমানখিনি আমিয়ে আমাৰ চকু দি দেখা পাই বুজি আছোঁ, বাকী এতিয়া মানে মই বুজি নাপাওঁ, মইতো একো বুজিবলৈ এতিয়া চেষ্টা নাই, এই চব মানে দেখিছোঁ যে মানে দুখবোৰ লাগি আছে, কাৰণ এতিয়া যিহেতু জুবিনৰ পোষ্টাৰো ফালিল, লাঠু মাৰিল, তাৰপিছত আৰু মইতো আশাই নকৰোঁ। এতিয়া এটাই আশা মই আকৌ কৈছোঁ, যিখিনি সঁচাই জুবিনক ভাল পাইছিল, জুবিনৰ অনুৰাগী, সঁচাই জুবিনক বিচাৰে আপোনালোকে যে কেনেকৈ আমি জুবিনক হেৰালোঁ, আপোনালোক কিবা এটা কৰি মাত মাতক, আপোনালোকে মাত মাতা নেৰিব। আৰু বাকী ভগৱান সেই তেওঁলোকৰ ওপৰতে মই আশা ৰাখিছোঁ। আৰু মই কিন্তু বিশ্বাস দেই, যোনে হওক কালপিত, এইকেইটাতো কালপিত বুলি আমাক SIT-য়ে ক'লে, তাৰপিছত আৰু মইতো মৰাই দিনলৈকে নামানো। এবাৰ এতিয়া SIT-য়ে এতিয়া লগাই দিলে ধাৰা, এইকেইটাই জুবিন গাৰ্গক মাৰ্ডাৰ কৰিছে, তাৰপিছত আৰু ঘূৰালে বা কৰিলে মই নামানো। তুমি মাৰ্ডাৰ কৰিছা, এতিয়া তোমালোকেতো 3 মাহ ষ্টাডি কৰিয়ে কৰিছা, তাৰপৰা মোৰ মতে এইকেইটা হত্যাকাৰী হয়ে, এই হত্যাকাৰী মোক শাস্তি লাগেই। আৰু বাকী যিমান জল্দি হয় সিমান সোনকালে লাগে, সেইটোৱে কথা। সন্মানীয় দিছপুৰ সমষ্টিৰ চাৰিসীমাৰ কথা ভালদৰে ক'ব পাৰিবনে প্ৰদ্যুৎ বৰদলৈয়ে? পাৰিবনে? তাত কিমানটা ৱাৰ্ড আছে, কিমান জনসংখ্যা আছে, কিমান ভোটাৰ আছে, এই তথ্য কত নচোৱাকৈ মুকলিকৈ ক'ব পাৰিবনে? আমি ডাঠি ক'ব পাৰোঁ, তেওঁ নোৱাৰে। অথচ তাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰদ্যুৎ বৰদলৈ এইবাৰ দিছপুৰ সমষ্টিৰ পৰা 80,000 ভোটত জয়ী হ'ব, অভিলেখ সংখ্যক ভোটত জয়ী হ'ব। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ৰেকৰ্ড ভোটত জিকিব, বহুত ভোটত জিকিব, অভিলেখ গঢ়িব, মোৰ ইমান বিশ্বাস আছে। এয়া কেনেকে সম্ভৱ হ'ব, সেয়া আমাৰ প্ৰশ্ন। এইবাৰ দিছপুৰ আৰু বিহপুৰীয়া সমষ্টিত পৰীক্ষা হ'ব EVM-ৰ। এনেই যে আগে পিছে EVM-ৰ কথাবোৰ কৈ থাকে, আমি বিশ্বাস কৰা নাছিলো। কিছুমান প্ৰাৰ্থীয়ে যে হাৰিলে EVM-ক দোষ দিয়ে, আমি বিশ্বাস কৰা নাছিলো। কিন্তু এইবাৰ বিশ্বাস কৰিম, যদিহে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে অভিলেখ সংখ্যক ভোটত জিকে, তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ম যে পূৰ্বৰে পৰাই EVM-ত সকলোবোৰ মেনেজ কৰি ৰখা হৈছিল। আনহাতে বিহপুৰীয়া সমষ্টিটো যদি ভূপেন বৰা জিকে, তেতিয়াও আমি ভাবিবলৈ বাধ্য হ'ম যে EVM-ৰে খেল, EVM-তে সকলোবোৰ মেনেজ কৰা হৈছে। এইকাৰণে কৈছো, দিছপুৰ সমষ্টি 2021 চনতে মনজিৎ মহন্তই ৭৪,000 ভোট পাইছিল কংগ্ৰেছৰ হৈ, তেতিয়া ভাল দিন আছিল। অৱশ্যে তাৰ পূৰ্বে 2016ত অতুল বৰাৰ সন্মুখত অকণ বৰা হাৰিছিল, তেতিয়াতো প্ৰত্যেকেই জানে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ বাবে পৰিৱৰ্তন বিচাৰিছিল আৰু সেইকাৰণে বিজেপিয়ে তাত জয়যুক্ত হৈছিল। তাৰপিছত 21 চনত এই যে ৭৪,000 ভোট পাইছিল, সেই ভোটবোৰ কি আছিল? সেইটোতো ভাৰতীয় জনতা পাৰ্টীৰ ভাল সময়ৰ নিৰ্বাচনেই আছিল। তেতিয়াহ'লে এই ভোটবোৰ ক'ত আছিল? আৰু দিছপুৰ সমষ্টিত প্ৰায় 2.5 লাখ ভোটাৰ আছে।
সেই 2.5 লাখ ভোটৰ যদি অভিলেখ সংখ্যক ভোট প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰে, তেতিয়াহ'লে 2001 চনৰ পৰা যে সাংগঠনিক ভেটিটো মজবুত কৰি ৰাখিছিল জয়ন্ত কুমাৰ দাসে, যি এতিয়া বিদ্ৰোহী, যিয়ে এতিয়া নিৰ্দলীয়কৈ নিৰ্বাচন খেলিবলৈ মনস্থ কৰিছে, নিৰ্বাচন খেলিছে, যাৰ লগত দিছপুৰ সমষ্টিৰ বিজেপিৰ জ্যেষ্ঠ নেতাসকল আছে, তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ হঠাৎ এটা ৰাতিতে পেৰাচুট লেণ্ডিং কৰা প্ৰদ্যুৎ বৰদলৈ কেনেকে জিকিব পাৰে তাৰ গোটেই সমীকৰণটো স্পষ্ট কৰি দিয়ক। এনেইতো ক'লে নহ'ব, যিয়ে তাকে ক'ব আমি তাকে বিশ্বাস কৰিম। মানে দিছপুৰৰ ভোটাৰসকলৰ বিবেক নাই নেকি? তেওঁলোকক কিনিব পাৰে নেকি? নে দিছপুৰৰ ভোটাৰসকল ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠৰ কাৰ্যালয়ৰ ইংগিতত উঠা ভুৱা কৰে? তেওঁলোকৰ নিজস্বতা আছে। এটা অন্যতম সন্মানীয় সমষ্টি দিছপুৰ সমষ্টি, ৰাজধানী সমষ্টি, গতিকে তাত থকা মানুহবোৰক এনেই এলা পেচা মানুহ বুলি কৈ লাভ নাই, এলা ওলা মানুহ বুলি কৈ ইটিকিং নকৰিব, কাৰণ তেওঁলোকৰ নিজস্বতা বিবেক বুদ্ধিৰে ভোটদান কৰিব। কাক ভোটদান কৰে এইটো বেলেগ কথা, কিন্তু প্ৰদ্যুৎ বৰদলৈ কিয় দিব এই কথাটো কওক। প্ৰদ্যুৎ বৰদলৈয়ে দিছপুৰ সমষ্টিৰ কি জানে, তেওঁ দিছপুৰ সমষ্টিৰ কিমান সংখ্যক মানুহক চিনে, তেওঁ কিমানৰ লগত ভাল সম্পৰ্ক আছে, এই কথাবোৰ চাব লাগিব। এনে হঠাৎ বিজেপিলৈ আহিল, গেৰুৱা পিন্ধিল, মানে প্ৰাৰ্থী হ'ব, জয়যুক্ত কৰিব, এয়া কথা হ'ব পাৰে নেকি? এয়া ভোটাৰৰ সিদ্ধান্ত মতে নহ'ব নেকি? সেইকাৰণে কৈছো এইবাৰ ইভিএমৰ পৰীক্ষা হ'ব। এই যে ইভিএম মেনেজ যদি সঁচাকৈ প্ৰদ্যুৎ বৰদলৈ আৰু বিহপুৰীয়াত ভূপেন বৰা জিকে, তেতিয়াহ'লে আমি নিশ্চিত হ'ম যে গোটেই কাৰবাৰবোৰ পূৰ্ব পৰিকল্পিতভাৱে ইভিএমত মেনেজ কৰা হয়। আৰু যদি দিছপুৰ সমষ্টিত তুলনামূলকভাৱে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰা ভোটাৰৰ সংখ্যা অধিক, তেতিয়াহ'লে জয়ন্ত কুমাৰ দাস জিকিব, তাত কোনো সন্দেহ নাই। কিন্তু ইয়াৰ বিপৰীতে যিহেতুকে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ এগৰাকী শক্তিশালী নেত্ৰী, তেখেতৰ যিহেতুকে গ্ৰহণযোগ্যতা আছে, বিচক্ষণতা আছে, বাকপটুতা আছে, তেখেত যিহেতুকে এগৰাকী যোগ্য ব্যক্তি, গতিকে মুখ্যমন্ত্ৰীৰ এই সমীকৰণটো নিশ্চিতভাৱে আউল লগাব মীৰা বৰঠাকুৰ ডাঙৰীয়ানী। আৰু দিছপুৰৰ বৰ্তমান ৰাইজে বিচাৰি থকা ফলাফলেই পাব দিছপুৰ সমষ্টিত, কাৰণ দিছপুৰ ডাষ্টবিন হ'ব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈক নি তাতে সঁপি দিছে, তোমালোকে তেওঁক আকৌ পঠাই দিয়া, এনেকুৱা হ'ব পাৰে নেকি? তাৰ পিছতো কৈছে অভিলেখ সংখ্যক ভোটত জিকিব, তাৰ পিছতো কৈছে 80,000 90,000 ভোটত জিকিব। এই সমীকৰণটো কি? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, মনত ৰাখক। আৰু এইকাৰণে আমি নিশ্চিত, যদি এইবাৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা ধৰণে ফলাফল হয়, তেতিয়াহ'লে নিশ্চিতভাৱে ইভিএমৰ জালিয়াতি, বিসংগতি, তাত কোনো সন্দেহ নাই। ধন্যবাদ। জয় অসম। আজি এই গেমন দলংখন আপোনালোকৰ ভিডিঅ' দেখাইছে, যিহেতু এই গেমন দলংখন আজি মাজতে ভাগি পৰিলে, যিহেতু এখন ডাম্পাৰ কাৰণে যেনে তেনে প্ৰাণ ৰক্ষা হৈছে। যিহেতু আজি 20 দিন হৈছে এই দলংখনৰ জৰাজীৰ্ণ অৱস্থা, কিন্তু জৰাজীৰ্ণ অৱস্থাত কি কৰিছে, 4 লাইনে ওৱান চাইড কৰি দিছিলে, ওৱান চাইড কৰি ৰিপেয়াৰিং কৰিছিলে। ওৱান চাইড কৰিবলৈ যাওঁতে দলংখনৰ ওপৰত গধুৰ যান বাহন 60খনৰ ওপৰতে লাইন পাতিছিলে। যেতিয়া লাইন পাতিছিলে, আমি মোৰ ঘৰৰ কাষতে, গভৰ্ণমেণ্ট ব্ৰিজৰ কাষতে, যিহেতু আমি ভয় খাইছিলোঁ যে এই দলংখনৰ অঘটন ঘটিব নেকি। যেতিয়া 1 ইয়েৰ কৰিবলৈ যাওঁতে, গধুৰ যান বাহন চলাচল কৰিবলৈ যাওঁতে এই দলংখন কমজুৰি হৈ গৈছিলে। কিন্তু 4 লাইনে কিন্তু এটা ভুল কৰিলে, যিহেতু 1 ইয়েৰ কৰিবলৈ যাওঁতে গধুৰ যান বাহন ইয়াত চলাচল বন্ধ কৰিব লাগিছিল, পাতলীয়া গাড়ী যাব লাগিছিল, তেতিয়া এই দুৰ্ঘটনা নহয়। যিহেতু এই দলংখন অসমৰ বাইপাছ, মানে যিহেতু যোৰহাটৰ পৰা আহে তিনিচুকীয়া, ডিব্ৰুগড়, ডিগবৈ, এনেকুৱা যেতিয়া গাড়ী অহা যোৱা কৰে, মেইন এই দলংখনৰ যেতিয়া মাজতে ভাগি পৰিছে, কিন্তু সকলোৰে অসুবিধা হৈ গৈছে। যিহেতু কাষতে স্কুল কলেজ আছে, ল'ৰা ছোৱালীৰ কাৰণে অসুবিধা হৈছে। যিহেতু চৰকাৰে আৰু প্ৰশাসনে এই বস্তুটো গুৰুত্ব দিব লাগিছিল, যিহেতু এই দলংখন বহুত গুৰুত্বপূৰ্ণ দলং, কিন্তু গুৰুত্বপূৰ্ণ দলংখনত গুৰুত্ব নিদি, কিন্তু যিহেতু আমাৰ টুল গেটৰ পইচা লৈছে, ক'তো যাব নোৱাৰে, প্ৰত্যেকৰ টুল গেট লৈছে, কিন্তু এই দলংখনত গুৰুত্ব দিব লাগিছিল, কিন্তু গুৰুত্ব নিদি কি হৈছে, বস্তুৰ দাম বঢ়াইছে, পেট্ৰল ডিজেলৰ দাম বঢ়াইছে, সেইখিনিত চকু দিছে। কিন্তু এই দলংখনৰ ওপৰত গুৰুত্ব দিব লাগিছিল। কিয় গুৰুত্ব নিছে? প্ৰশাসনৰ মানুহ কোনো নাই। যিহেতু
ইপাৰে 4 লাইনৰ এজন মানুহ দিয়ে, সিপাৰে দিয়ে গাড়ী এটা ৱেন কৰিবলৈ যাতে কিয় গুৰুত্ব নিদিল? গধুৰ যান বাহন যে বন্ধ কৰিব লাগিছিল, কিন্তু বন্ধ নকৰাৰ দুখত আজি এই দলংখন দুৰ্ভাগ্যজনক, সকলোৰে অসুবিধা হৈ গৈছে। সেইকাৰণে আমি এতিয়া জনাব বিচাৰিছোঁ, অসম চৰকাৰক জনাব বিচাৰিছোঁ, প্ৰশাসনক জনাব বিচাৰিছোঁ যাতে এই দলংখন অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু কাষত যিখন 4 লাইনৰ যিখন দলং কাষতে নিৰ্মাণ হৈ আছিল, কিন্তু আজি মোৰ ঘৰ কাষতে আজি 3 বছৰ হ'ল সেই দলংখনৰ পোচ বনাইছিল, সম্পূৰ্ণ হৈ উঠিছিল। উঠাৰ পিছত কি কৰিলে? আকৌ পোচ ভাঙিছে, পোচ ভাঙি আকৌ ভাঙি কিন্তু লেহেমীয়া কাম চলাই আছে। যেতিয়া লেহেমীয়া কাম চলাবলৈ যাওঁতে 4 লাইনে আজি এই দলংখন কিয় গুৰুত্ব নিদিল? যেতিয়া এই দলংখনৰ গুৰুত্ব নিদিল, সেই কাষত যিখন নতুন দলং নিৰ্মাণ কৰি আছিল, সেই কাষত নিৰ্মাণ কৰি থকা দলংখন দ্ৰুত গতিত আগবঢ়াই সেই দলংখন ৰেডি কৰিব লাগিছিল। তেতিয়া এই দলংখন মেৰামতি কৰিব লাগিছিল, কিন্তু এই দলংখন মেৰামতি নকৰি কিন্তু এতিয়া এটাই আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে এই দলংখন বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰশাসনকো অনুৰোধ কৰিছোঁ, চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে দলংখন অতি সোনকালে মেৰামতি কৰি দিবলৈ ৰাইজৰ চলাচল কৰা যাতে সুবিধা হৈ পৰে, ইয়াকে মই অনুৰোধ জনাইছোঁ।